ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেবিনেটৰ অন্তত মন্ত্ৰী কেশৱ মহন্ত আৰু যোগেন মোহনে এক সংবাদমেল সম্বোধন কৰে। কেবিনেটত খাজানাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে দিব পাৰিব খাজানা। শিক্ষা বিভাগৰ অধীনলৈ যাব পেঞ্চন সেৱা কেন্দ্ৰ। পেঞ্চন সেৱা কেন্দ্ৰৰ দ্বাৰা সেৱা আগবঢ়োৱা হয় শিক্ষকসকলক। এই প্ৰক্ৰিয়াৰ দ্বাৰা এতিয়াৰে পৰা পেঞ্চন লাভত সুবিধা হ'ব শিক্ষকসকলৰ। 1 ছেপ্টেম্বৰৰ পৰা শিক্ষা বিভাগৰ অধীনত চলিব পেঞ্চন সেৱা কেন্দ্ৰখন। নগৰ মহানগৰৰ বান প্ৰতিৰোধৰ বাবেও বিধানসভাত উত্থাপন হ'ব এখন নতুন বিধেয়ক। বিধেয়কখন হ'ব অসম নগৰ এলেকা জলাশয় সংবৰ্ধন আৰু সংশোধন বিধেয়ক। আগন্তুক বিধানসভাত উত্থাপন কৰা হ'ব এই নতুন বিধেয়কখন। কেবিনেটৰ মাননীয় মুখ্যমন্ত্ৰীৰ সিদ্ধান্তমৰ্মে অহা এবছৰৰ কাৰণে আমি অফলাইন অনলাইন সকলোতে দিব পৰা ব্যৱস্থাটো আমি কৰি দিছোঁ। গতিকে এই কথাখিনি মই ভাবোঁ আজি আপোনালোকৰ যোগেদি অসম ৰাইজে এইখিনিত যথেষ্টখিনি সকাহ পাব। মৌজাদাৰসকলে খাজানাটোত তেওঁলোকৰ যিটো কমিশ্যন পাব লাগে সেইটো তেওঁলোকে 30% তেওঁলোকৰ একাউণ্টত ডাইৰেক্ট সোমায়। আপোনালোকে এটা কথা গম পাইছিল যে পেঞ্চন সেৱা কেন্দ্ৰ, এই পেঞ্চন সেৱা কেন্দ্ৰটো ইয়াৰ আগতে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেঞ্চন এণ্ড পাব্লিক গ্ৰিভেঞ্চেছ ডিপাৰ্টমেণ্টৰ পৰা পৰিচালিত হৈ আছিল। আৰু এই পেঞ্চন সেৱা কেন্দ্ৰটোত আমাৰ সৰহ সংখ্যক পেঞ্চনাৰ হৈছে আমাৰ শিক্ষকসকল। গতিকে যিহেতু আমাৰ শিক্ষাগুৰুসকলে ইয়াৰ পেঞ্চনৰ লগত জড়িত, এই গোটেই কামখিনি আজি আমি কেবিনেটে শিক্ষা বিভাগৰ অধীনলৈ আমি লৈ যোৱাৰ সিদ্ধান্ত কৰিছোঁ। সেই এমপ্লয়ীসকলক ট্ৰেইন আপ কৰা হ'ব আৰু ট্ৰেইন আপ কৰি এই পেঞ্চন সেৱা কেন্দ্ৰ চলাবৰ কাৰণে শিক্ষা বিভাগৰ বৰ্তমান এমপ্লয়ীক অতিৰিক্ত দায়িত্ব হিচাপে দায়িত্ব দিয়া হ'ব। 33টা পেঞ্চন সেৱা কেন্দ্ৰ আছে। এইখিনিৰ কাম অহা 1 ছেপ্টেম্বৰৰ পৰা শিক্ষা বিভাগৰ অধীনত পৰিচালিত হ'ব। আমাৰ নগৰ অঞ্চলত বা মহানগৰ অঞ্চলত হৈ থকা বানপানী প্ৰতিৰোধ কৰিবৰ কাৰণে এখন নতুন আইন এইবাৰ বিধানসভাত আহিব। বিধানসভাত আহিব লগা আইনখনৰ নাম হ'ব অসম নগৰ এলেকা জলাশয় সংবৰ্ধন আৰু সংৰক্ষণ বিধেয়ক।